এজাক মুখলধাৰ বৰষুণ আৰু তাৰ পাছতেই গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সূচনা হৈছে সেই দৃশ্যংশ আমি ND24ৰ দৰ্শকসকলক প্ৰতিটো মুহূৰ্তত দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এই মুহূৰ্তত মই গুৱাহাটীৰ বৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ আৰু ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত কেনেধৰণৰ পৰিৱেশ সেয়া এই মুহূৰ্তত দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এয়া হৈছে বৰাগাঁৱৰ যি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, সেই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই যিটো ছাৰ্ভিচ লেন, সেই ছাৰ্ভিচ লেনৰ পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ। ইয়াতে যি নলা আছে, নলা নৰ্দমাৰ লগত পথ একাকাৰ হৈ পৰিছে। বিভিন্ন লোক আহ যাহ কৰিবলৈ এতিয়া তেওঁলোক শংকাত ভুগিবলগীয়া হৈছে, কাৰণ এই পথেৰে বহু বাহন বিকল হোৱাৰ খবৰো আমি লাভ কৰিছোঁ। ইয়াৰ দৃশ্যাংশ আমি এই পথছোৱাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এই অঞ্চলৰ লোকসকল। লগতে ৰাষ্ট্ৰীয় ঘাইপথেৰে যিসকল লোক আহ যাহ কৰে সেই লোকসকলো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। এয়া এটা হৈছে উপপথ, এই উপপথেৰে যিসকল লোক আহে সেই লোকসকলো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। আমি লোকসকল আছে, লোকসকলৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। যথেষ্ট যিহেতু তেওঁলোক সমস্যাত পৰিছে, বিভিন্ন তেওঁলোকৰ দুৰ্ভোগ ভুগিবলগীয়া হৈছে, সেই লোকসকলৰ পৰা আমি জনোৱাৰ চেষ্টা। আপুনি ইয়াতে থাকে নেকি? বিভিন্ন যিহেতু লোক আছে সেই লোকসকলৰ লগত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু সকলোৰে আচলতে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল, মহানগৰবাসী লোকসকল আচলতে বৰষুণ দিলে আচলতে শংকাত ভুগিবলগীয়া হয়। এটা পৰিৱেশ, বৰষুণ দিলে আচলতে এতিয়া ভয় লগা হৈছে, বাহিৰত ওলাব নোৱাৰা এটা অৱস্থা। তাকেতো এতিয়া স্মাৰ্ট চিটি হিচাপে যিখিনি ব্যৱস্থা ল'ব লাগে চৰকাৰে সেইটো ব্যৱস্থা নকৰি বেলেগ বেলেগ কামত তেওঁলোকে হেৰি কৰি আছে। এইটো ব্যৱস্থা ড্ৰেইনেজ ছিষ্টেমটো ভালকৈ নকৰিলে ৰাস্তা ঘাট বনালে কি হ'ব? আমি সদায় ভুগিব লগা হয় এই অৱস্থাত। আমি এতিয়া ডিউটি কৰা মানুহ না যাব পাৰোঁ না আহিব পাৰোঁ, এনেকুৱা অৱস্থা সদায় সদায়। গাড়ী এখন কিনিলে, স্কুটি এখন কিনিলে 6 মাহ মূৰে মূৰে সলাব লগা হৈ যায়। পানী বিকল হৈ যায়, পানীতো বিকল হ'বই না। আমাৰ অন্য উপায় নাই, যাব হ'লে একদম ঘূৰি যাব লাগে। এইখিনি একদম এক্সেল কেয়াৰ গেটৰ সন্মুখৰ পৰা গোটেই পানী হয়, বেয়া অৱস্থা। আমি সদায় এইটো সমস্যাত ভুগি, এজাক বৰষুণতে এই অৱস্থা হয়। এনেধৰণে আচলতে আপুনি ইয়াৰে এনেকুৱা ধৰণৰ এটা অৱস্থা আচলতে মই ইয়াৰ নহয়, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই যিটো পথ, এই পথটো বৰ্তমান অতি আচলতে যি বানৰ কবলত পৰা দেখিবলৈ পোৱা গৈছে। আমি দৃশ্যাংশ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ, পুনৰবাৰ দেখুৱাইছোঁ ND24ৰ দৰ্শকসকলক সেই দৃশ্যাংশ, কাৰণ ইয়াৰে যিসকল লোক, ইয়াৰে লোকসকল দুৰ্ভোগ ভুগিবলগীয়া হৈছে। লগতে এই পথেৰে বৰ্তমান কোনো বাহন আহ যাহ কৰিবলৈ দিয়া হোৱা নাই, কিন্তু যিসমূহ দুচকীয়া বাহন, সেই দুচকীয়া বাহনসমূহে কেৱল এই পথেৰে চলাচল কৰিবলৈ দিয়া হৈছে। বৰ্তমান এই পথছোৱাত পানীৰে বুৰ যোৱা পৰিলক্ষিত হৈছে। বৰ্তমানো পানীৰ তলত এই পথছোৱা দেখিবলৈ পোৱা গৈছে। ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ, জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখী যিটো পথ, সেই পথৰ সমগ্ৰ আচলতে যি পথছোৱা আছে সেই পথছোৱা পানীৰ তলত বৰ্তমান দেখিবলৈ পোৱা গৈছে। এনেধৰণে কেৱল আজি বুলি নহয়, এনেধৰণে এজাক বৰষুণ দিলেই গুৱাহাটী মহানগৰীৰ কি পৰিৱেশ হয়, গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশ হয় সেয়া দুনাই কোৱাৰ আচলতে প্ৰয়োজন নাই। কিন্তু এটা কথা ক'ব লাগিব, কাৰণ চৰকাৰে বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰে। প্ৰতিটো বিভাগে GMC হওক, GMDয়ে হওক বা অন্যান্য যিসমূহ চৰকাৰী বিভাগ আছে সেই বিভাগসমূহে গুৱাহাটী উন্নয়নৰ কথা উল্লেখ কৰে, স্মাৰ্ট গুৱাহাটীৰ কথা উল্লেখ কৰে। কিন্তু বাস্তৱত কিমান দূৰ স্মাৰ্ট হৈছে? কাৰণ এইবোৰ দৃশ্যই প্ৰমাণ কৰে যে চৰকাৰী যিসমূহ আঁচনি, সেই আঁচনিসমূহে হয়তো ঢুকি পোৱা নাই, বা যিসমূহ মন্ত্ৰী বিধায়কে যি কথা উল্লেখ কৰি আহিছে সেই কথা যে বাস্তৱত পৰিণত হোৱা নাই বা বাস্তৱত যে ৰূপায়িত হোৱা নাই, এই দৃশ্যসমূহে তাকেই প্ৰমাণ কৰে। আজিৰ দিনটোতো তেনেধৰণে গুৱাহাটীৰ আভিজাত্য আচলতে ধূলিসাৎ হোৱা দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীত কেনেধৰণৰ পৰিৱেশ হৈছিলে সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত আমি বৰাগাঁৱৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনত কৃত্ৰিম বান কেনেধৰণৰ পৰিৱেশ হৈছে সেই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।